নমস্কাৰ বন্ধুসকল, বহুত নম্বৰ ভিডিঅ' এটা লৈ আহিছোঁ, চাই লওক। এখন খুব ধুনীয়া গাড়ী লৈ আহিছোঁ, সকলোৱে চিনি পায়, Hyundai Grand i10। একেবাৰে টপ মডেলটো হয়, আস্থা অপশ্যনেল পেট্ৰল ভাৰ্চন। গাড়ীখনৰ পৰা গেটআপটো চাই লওক। ফ্ৰণ্ট আপুনি DL পাই যাব, ফগ লেম্প লাগি আছে দেখিছে, আৰু গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে, কোনো স্ক্ৰেচ নাই গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী। টায়াৰ কণ্ডিশ্যন চাই লওক, গোটেইকেইটা 95% ওপৰত আছে। কোম্পানীৰ ভিতৰত এলয় আহিব, ডায়মণ্ড কাট, ORVM ইণ্ডিকেটৰ পাই যাব, কিলেছ এণ্ট্ৰি পাব, মই দেখুৱাই দিম। গাড়ীখন এবাৰ চাই লওক। প্ৰথমতে দেখিছে ক'তো স্ক্ৰেচ নাই, গাড়ী ইমান ধুনীয়া হৈ আছে। যিজনে ৰাখিছে মানে খুব ধুনীয়াকৈ ৰাখিছে। মই টায়াৰকেইটা দেখুৱাই দিছোঁ, চাই লওক। মানে লৈ পেলাই গাড়ীখনৰ খৰচা কৰিবলগীয়া একো নাই। এবাৰ বেক চাইড চাই লওক। আপোনালোকে ইয়াত পাই যাব কোম্পানীৰ ভিতৰত কেমেৰা পাই যাব, বেক ৱেপাৰ পাই যাব, ডিফ্ৰগাৰ পাই যাব, চেঞ্চৰ পাই যাব। একদম টপ মডেলটো হয়, আস্থা অপশ্যনেল। চাই লওক। টায়াৰকেইটাও চাই লওক, মানে গোটেইকেইটা টায়াৰ 95% ওপৰত আছে, একদম নতুন টায়াৰ। চাই লওক, কিলেছ এণ্ট্ৰি হয়। টায়াৰ এইটো চাই লওক। মই প্ৰথম বাহিৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ, তাৰ আপোনালোকে ভিডিঅ'টো চাই গম পায় গাড়ী কেনেকুৱা কণ্ডিশ্যন আছে। একদম বঢ়িয়া কণ্ডিশ্যন আছে গাড়ীখন। আপোনালোকে নিজে আহক, ওচৰলৈ চাওক, তেতিয়া গম পাব গাড়ী কেনেকুৱা হৈ আছে। বলক এবাৰ মই ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ আপোনালোকক। আমি চব গাড়ী চিলটো দেখুৱাই দিওঁ, চাই লওক। সম্পূৰ্ণ চিল আছে, আৰু 4খন পইণ্টৰ কমন পাবই আপোনালোকে। চাউণ্ড ছিষ্টেম খুব ভাল, স্পীকাৰ দৰ্জাতে পাব। এটা এয়াৰবেগ কোড এভাৰ পাই যাব, ড্ৰাইভিং চিটতো আছে। গাড়ীখন চাই লওক, এণ্ড্ৰইড টাচ স্ক্ৰীণ পাই যাব, অট'মেটিক AC পাই যাব, চিট কভাৰ মেট লাগি আছে দেখিছেই। মই এইটো চাইডে দেখুৱাই দিছোঁ, চাই লওক। সম্পূৰ্ণ চিল আছে চব, কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই। আপোনালোকে নিজে আহক, চাই লওকহি। দেখিছে স্পেচ ভাল, আৰু গ্ৰেনেডাৰখন মানে সকলো মানুহে চলাব পাৰে, চবকে চাজি যায়। ৰিয়েৰ AC পাই যাব, একদম প্ৰপাৰ 5 ছিটাৰ গাড়ী, খুব কমফৰ্টেবল গাড়ী। আহক, মই এবাৰ ডিগ্ৰীত দেখুৱাই দিছোঁ, চাই লওক। সম্পূৰ্ণ চিল আছে, দেখিছে আপোনালোকে। ইয়াত এখন ট্ৰে পাই যাব, বাকী স্পেয়াৰ, জেক, ৰেঞ্চ সকলো পাব। চাই লওক, সম্পূৰ্ণ চিল আছে চব। আমি চিলটো প্ৰত্যেক গাড়ী দেখুৱাই দিওঁ, যাতে আপোনালোকে ভিডিঅ' চাই গম পায় গাড়ীখন এক্সিডেণ্ট হোৱা নাই, ফ্ৰেছ হৈ আছে। আমি ধুনীয়াকৈ দেখুৱাই দিওঁ, যাতে আপোনালোকে ভিডিঅ'টো চাই গম পায়। বলক মই আমাৰ ড্ৰাইভিং চিটটো দেখুৱাই দিছোঁ, চাই লওক। এইখন দৰ্জা চাওক, সম্পূৰ্ণ চিল আছে। আপোনালোকে ইয়াত মই কৈছোঁ 4খন পাৱাৰ উইণ্ডো পাই যাব, লক আনলক ইয়াতে কৰিব পাৰিব। আপোনালোকে ORVM ইয়াতে ফুল কৰিব পাৰিব, এডজাষ্ট কৰিব পাৰিব। পুছ বটন ষ্টাৰ্ট আহিব, দেখিছে। এটা এয়াৰবেগ ষ্টেঙত পাব, বাকী ভলিউম কমা বঢ়াব পাৰিব আপোনালোকে, ফোনো ৰিচিভ কৰিব পাৰিব। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে, আপোনালোকে নিজে আহি ওচৰ পৰা চালে আৰু ধুনীয়া গম পাব। বলক মই ইঞ্জিনটো দেখুৱাই দিছোঁ। চাই লওক, 4 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন। এইটো এপন চক সম্পূৰ্ণ চিল আছে, দেখিছে আপোনালোকে। এইটো এপন চক সম্পূৰ্ণ চিল আছে, বেটেৰী নতুন লগাই দিয়া হৈছে। একদম ইঞ্জিন ড্ৰাই হৈ আছে, দেখিছে আপোনালোকে। ক'তো 1% লিকেজ নাই, একদম ফ্ৰেছ হৈ আছে গাড়ী। আপোনালোকে নিজে আহক, চাই লওক। সেই মেকানিক লৈ আনক লাগিলে। বনেট চক সম্পূৰ্ণ চিল আছে, দেখিছে আপোনালোকে। বন্ধুসকল, গাড়ীখন মই ধুনীয়াকৈ দেখুৱাই দিলোঁ। এইখন 2017 চনৰ গাড়ী, একদম টপ মডেল হয়, Grand i10 আস্থা অপশ্যনেল মডেলটো। আমি গাড়ীখন দাম ৰাখিছোঁ 3,85,000 টকা, আৰু ফাইনেন্স হৈ যাব। যদি চিভিল প্ৰফাইল খুব ভাল, তেনেহ'লে মোটামুটি লাখৰ ওচৰ ডাউন পে'মেণ্ট দিয়ক, বাকী আমি লোন উলিয়াই দিবলৈ ট্ৰাই কৰিম। আৰু এইটো নামৰ ভিতৰতে 385ৰ ভিতৰতে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ, যদি ফাইনেন্স কৰে, ভেলুৱেশ্যন সকলো আমি কৰি দিম। আপোনালোকে আহক, জাষ্ট নিজে ডিলাৰ ভিজিট দিয়ক, গাড়ীখন এবাৰ ওচৰ পৰা চাওক, টেষ্ট ড্ৰাইভ কৰি চাওক। মোক কৈছে মেকানিকো লৈ আনক লাগিলে। গাড়ী কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই, আমিও খুব ধুনীয়াকৈ চাই লৈছোঁ। আপোনালোকেও আহক, চাই লওক। আৰু গাড়ীখন আহি দেখিলে আপোনালোকে গম পাব গাড়ী কেনেকুৱা কণ্ডিশ্যন আছে। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানেই আছিল।